আৰু যদিহে আপোনালোকক হৰ্ণবিল ফেষ্টিভেলৰ বিষয়ে ক'বলৈ যাওঁ, হৰ্ণবিল ফেষ্টিভেলক কোৱা হয় ফেষ্টিভেল অফ ফেষ্টিভেল বুলি। আৰু হৰ্ণবিল ফেষ্টিভেলক আমাৰ ইণ্ডিয়াৰ নম্বৰ 1 মিউজিক ফেষ্টিভেল হিচাপেও জনা যায়। আৰু ইয়াক প্ৰত্যেক বছৰে নাগালেণ্ডৰ কিছামা হেৰিটেজ ভিলেজ নামৰ এখন গাঁৱত ডিচেম্বৰৰ 1 তাৰিখৰ পৰা ডিচেম্বৰৰ 10 তাৰিখলৈকে অনুষ্ঠিত কৰা হয়। আৰু এই ঘৰবোৰ যে দেখিছে আপোনালোকে, এই ঘৰবোৰ নাগাৰ ট্ৰেডিশ্যনেল ঘৰ হয় আৰু ইয়াক মুৰুং বুলিও কোৱা হয়। আৰু নাগালেণ্ডত প্ৰায় 17টা প্ৰধান জাতি জনগোষ্ঠী আছে আৰু প্ৰত্যেকটা জাতি জনগোষ্ঠীৰে নিজা নিজা একোটা এনেকুৱা মুৰুং আছে। আৰু এই মুৰুংবোৰৰ ভিতৰত তেওঁলোকৰ বিভিন্ন ট্ৰেডিশ্যনেল সা সামগ্ৰী আৰু লগতে বিভিন্ন শস্য আৰু খাদ্যৰ ভাণ্ডাৰ, লগতে কিছু অস্ত্ৰ শস্ত্ৰও ৰাখি থোৱা দেখা যায়। আৰু হৰ্ণবিল ফেষ্টিভেলৰ সময়ত নাগালেণ্ডৰ প্ৰায় 17টা জাতি জনগোষ্ঠীয়ে তেওঁলোকৰ প্ৰত্যেকেই নিজা নিজা ট্ৰেডিশ্যনেল আৰু কালচাৰেল নৃত্য আৰু গীতবোৰ গাই পৰ্যটকৰ আগত প্ৰদৰ্শন কৰি দেখায়।